Futura Cookware. বিশ্বাস কৰক মই থানাৰ পৰা 4:30 মানত ওলাই গৈছো যদি গৈছিলে ঘৰ নাপালাগৈ কেলে এইটো দি দিলে যে চাহ ক'ত পইছে গমেই নাপাইছো আৰে চৰ মাৰিলে সত্য লুকাই নাযায় সত্য সূৰ্য পঢ়া নিচিনা ওলাবই আপুনি সাহিত্য সভাৰ সভাপতি নেকি মাথা গৰম কৰি আছে যে এই কথা লাইন কাটিব নালাগে মেইন টপিকলৈ আহক কি মেইন টপিক বাৰে বাৰে কৈ আছো নে নাই মই 4:30 বজাত থানাৰ পৰা ডিউটি কৰি ওলাই গৈ 1 মিনিট কমল কমল স্যাৰ কওক মই থানাৰ পৰা ডিউটি কৰি ৰাতিপুৱা কেইটা বজাত গৈছিলো 3:30 যা কলৈ যাম ছাৰ জানো ক'ৰ পৰা আহিছ তই দুধ কা দুধ পানী কা পানী কেছ নহব 4:30 বজাত ডিউটি কৰি যোৱা মানুহটো ৰাস্তাত কিয় পৰি থাকিল এইটো কথা কওক তেতিয়াহ'লে স্পটলৈ যাব লাগিব এই ক'ৰ স্পট ইয়াতে ক'ব লাগিব নহয় বৌ আমি স্পটলৈ যাম বলক 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 স্পটলৈ বলক বৌ এই অৱস্থাত আপুনি ক'লে যা এই দুইটা আমন জীৱনকে ইয়াতে বহি থাকো হৈছো চাওকচোন কি চাব লাগে সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মূৰ্তিটো চাওক কি হ'ব চালে অকল এই ভাং মূৰ্তিয়ে নহয় ছাৰ আৰু বহু কেইটা প্ৰতিমূৰ্তি আছে বছৰৰ এটা দিনত ভালকে চাফ চিকুণ কৰিব চাকি বন্তি জ্বলাব বাকী 364 দিনে জংঘল হৈ থাকিব কিন্তু এইটোতো চাফ চিকুণে আছে এইটো চাফ চিকুণে হৈ আছে কিন্তু পোহৰৰ ব্যৱস্থা নাই মানে কালি ৰাতি আহি আন্ধাৰত মই উজুতি খাইতো মোৰ এখন অৱস্থা হ'ল ৰাতি আকৌ আপোনাৰ এইফালে অহা কি কাম আছিল মানে কালি মই ডিউটিৰ পৰা যে ঘৰলৈ আহিলো মোৰ লগৰ এটাই ফোন কৰিলে বোলে তাৰ ঘৰৰ কাষতে হুলস্থুল হৈছে মানে মই নাযাওঁ সি নেৰে অটো এখনলৈ আহিলো মোক দেখি ঠাণ্ডা হ'ল বাৰু ঘূৰি আহিছো গাড়ী মটৰ একো নাই নহয় তাৰপিছত আন্ধাৰতে আহি ইয়াত খুন্দা মাৰিলো ভাগৰো লাগিছে গাড়ী মটৰো নাই এতিয়া ক'লে যাম কি কৰিম ফুটপাথতে বহি থাকোতে টোপনি হৈ গ'ল কি ভাগ্য ভাল যে মোৰ হাত ভৰি নেভাগিল মাখি জাল অকণ গৈছে বাৰু কথাটো অৱশ্যে আপুনি ঠিকেই কৈছে আমি মহান ব্যক্তিসকলৰ প্ৰতিমূৰ্তি ঠিকেই স্থাপন কৰো কিন্তু দায়িত্ব পাহৰি যাওঁ সেইবিলাক যে চাফ চিকুণ কৰিব লাগে পোহৰৰ ব্যৱস্থা কৰিব লাগে এইবিলাক পাহৰিয়ে যোৱা যায় ষ্ট্ৰীট লাইট খোপা ছাৰ নামতহে নজ্বলে দেখোন এইবিলাক গুৰুত্ব দিব লাগে অকণমান মানুহে আন্ধাৰে মুন্ধাৰে উজুতি খাই পৰিব পিছত বেলেগে বদনাম দিব মতাহি এটা হ'ব দিয়ক বেয়া নেপাব চৰি হ'ব হ'ব ছাৰ মই সৰুকে আপিল এটা কৰো আপুনি ভিডিঅ' এটা কৰকচোন কিহৰ আপিল মানে মই ছাৰ কম নমস্কাৰ ৰেছপেক্টেড গভ ইটছ এ স্মল আপিল ফ্ৰম এ স্মল মেন ডেট all street lights and protimurti statue are quickly cleansing and lighting because these are proud of us please save us Namaskar our respected gov মনিহত কেইটামানত পাবহি তাইতো দৰা হাত পিছতে আহিম বুলি ক'লে তো 2টামান বাজিব দেখোন বাজিব চাগে তাকেইতো যাব লাগে নেকি তাতে একো নেহাজনীকো লৈ গৈছে কিয় আপুনিহে এনজয় কৰিব লাগে মাইকী মানুহে এনজয় কৰিব নালাগে যাওক যাওক ভাত কেইটা বাঢ়ক দে খাই আপুনি খুৱাওক মোলে বাঢ়ি থৈ দিলেই হ'ল মোৰ ঢেৰ ফাইলৰ কাম আছে আজি আজি দেখো তাতে ঘৰত ফাইলৰ কাম ওলাল মই ভাত কেইটা খাই টোপনি মাৰি থকাই ভাল
এনেকে মাজে মাজে ধনীবিলাক ৰাতি ৰাতি বিয়া বাৰু খাবলৈ গৈ থাকিব লাগে তেতিয়াহে আমাৰ ফাইলৰ কাম কৰি ভাল লাগে সত্ৰাধিকাৰে এইটো সময়ত ফোন কৰিলে হেল্ল' ছাৰ মিস্ত্ৰী পালেনে পালো সোনকালে মাতিছেতো ৰাতিপুৱালে পাই যাবহি ভেৰি গুড থেংক ইউ ছাৰ কি কৰি আছে এতিয়া মই কবিতা এটা লিখিবলৈ লৈছো ঠকে এনে মহাকবিজন ফোন ৰাখক আমি যেনিবা কবিতা লিখিব নাজানো মিস্ত্ৰীকো ফোন কৰা নহল নহয় থানাটো ঠিকে আছে আৰু কি ভাল কৰিবলগীয়া আছে কমলকে কৈ দিওঁ ৰ হেল্ল' কমল ইমান দেৰি অহা নাই যে চাচোন মিস্ত্ৰীটোৱে আহি পোৱাহি নাই ছাৰ কোনোবা ফালে যায় হবলা মিস্ত্ৰীটো আহি পোৱা নাই দেখিছানে তাকে চাবলৈ যাওঁ ছাৰ কেকেটাক দেখোন ৰাতিপুৱাই পঠিয়াইছিলে তাকেইতো মহাপুৰুষ নাই নহয় এই যোৱাচোন যোৱা তুমি আহিছে নে নাই চোৱাগৈ হ'ব ছাৰ ঠিক আছে এই খাটনিয়াৰ তোক যে মই দায়িত্ব কিয় দিওঁ নহয় আজি ইমান পানী খাইছে ঘৰত মনিবই ভাত চাত নিদিলে নে কি চাহ ভাতটো এৰি দিলো মই এতিয়া কি খাই আছে ফ্ৰুট ফুচ সেইটো কি আছে ফল মূল আচ্ছা এনে অনুমানো এদিনত কিমান মাৰ খাই চাহ পুৱা আজি মই ওলাই আহোঁতে 10-12টা কল আচ্ছা 16-17টা কঁঠাল আপেল খাই আহিছো মাই ডগ যিমান পৰা পইচা পাতি কৈ ৰাখিছে ঘৰত য'ত ত'ত পৰি আছে মই মানে সিফালে যোৱা কথা আছে এনে এপাক সোমাই আহিম নেকি চাহ কিয় বস্তুবিলাক চিজিলেও কৈ আহিম আৰু পকিছে নপকিছে মই মুখে অলপ চাই আহিম কি দুখত সুখত নহয় চাহ দুখত আপোনাৰ বাহিৰে জীৱনত মোৰ কল কমলা কোন আছে অ' চাহ তোকতো মই ৰাতিপুৱাই মাতিছিলো হয় ছাৰ কিন্তু ৰাতিপুৱাৰ পৰা মোৰ 5 নম্বৰ ল'ৰাটো জ্বৰ ছাৰ সেইকাৰণে অহাত মোৰ অকণমান দেৰি হ'ল ছাৰ তোৰ 5টা ল'ৰা ছোৱালী নেকি হয় ছাৰ 2 মাহমান পিছত আৰু এটা জন্ম পাব ছাৰ কি যে হ'ব নহয় তহঁতৰ বাৰু মইতো তোক কথাবিলাক কৈছোৱে হয় ছাৰ কৈছে ছাৰ আপুনি কিন্তু মই এবাৰ প্ৰেক্টিকেলি চাব বিচাৰোঁ ছাৰ তাৰপিছতহে মই বাজেট দিব পাৰিম ছাৰ এই পাতে আকৌ প্ৰেক্টিকেলি চাইহে বাজেট দিব পাৰে মই বেলেগ টাইপৰ মানুহ হ'ব তই কি চাও সোনকালে চাই ল মই আহি আছো বিউটি তুমি অলপ চাই দিবা হ'ব এই তই কি প্ৰেক্টিকেল চাও চা আপোনাক কেবিন কিয় লাগে চিনিয়ৰ মানুহ হাবিলদাৰ মানুহ দিব বিচাৰিছে চোৱা তুমি অলি ছাৰ আহি পালে কোনোমতে ওলালো ৰাতিপুৱাই কিন্তু পেটটো মানে হ'ব যেতিয়াই কিবা এটা কাম থাকিব তেতিয়াই আপোনাৰ বাহানা ইফালে বোলে নতুন বছৰত সলনি হয় হৈছো তোক ক'তনো বাহানা কৰিলো কালিয়ে কৈছিলো নে নাই মিস্ত্ৰীটো সোনকালে মাতিবলৈ সেইকাৰণেইতো দেৰি হ'ল তাৰ ঘৰ পালোগে ৰাতিপুৱাই হয় নেকি বোলো সময়ৰ মূল্য বুজি নেপাও কোনে মিস্ত্ৰীটোক কৈছো বোলো সময়ৰ মূল্য বুজি নেপাও থানাৰ কাম ধেমালি পাইছো ওলা মোৰ লগত হয়তো ক'ত আপোনাৰ লগত নাই দেখোন মই অকণমান আগবাঢ়ি আহিছো চুপ থাকক মিস্ত্ৰীৰ ঘৰৰ পৰা আহিছে বগীবিল দলঙৰ শপত ছাৰ সি আহিলে সুধিব আপুনি আহিবলৈ বাকী নাই মিস্ত্ৰী অহা আধা ঘণ্টাই হ'ল সি কোনটো শ্বৰ্ট ৰাস্তা দি আহিলে হেলিকপ্টাৰেৰে আহিলেও খাটনিয়াৰ ষ্টুপিড আহিল যদি আহিল আৰু এইটো কি কম কৰিবলগীয়া কথা বে আৰে তই টেবুল ভাঙিবি নেকি একো নহয় বাইদেউ আমাৰ আইডিয়া আছে তই টেবুল চেবুল জকাৰি ফেলে বাজেট বনাবি নেকি ন কেকে ছাৰৰ লগত বাজেট ফিক্স হৈ আছে কামো মোক কৈ থৈছে জাষ্ট মই চাইছোহে তোক কেকেটা কিমানত ফিক্স কৰিলে কৰিলে বাইদেউ কৰিলে বাইদেউ ই ওলাই গ'ল যে খেল বেলেগ পাছত ক'বলৈ যাওক আহো মই কৈছো আপুনিও যাওক ময়ো যাওক তই কলে যাম আপুনি ক'লে যাওক মই এফালে যাওঁ ময়ো অকমান আহো
কলৈ যা তাকে কচোন আপুনি কলে যে তাকে কওকচোন মোৰ মানুহ এজনক লগ কৰি আহো মই মণিবক লগ কৰি আহো কোনো নাই কোনো নাছে মানে অকল মণিবহে আছে কোনো নাই মানে কি কোনোৱাই নাই কোনোৱে নাছে নাই চাবি মাৰি থৈ আহিছে মানুহ এটাৰ ঘৰত আকৌ চাবি নামাৰিম মই কৈছো বহুত ভাল কাম কৰিছে তাৰ চাবিটো দিয়ক চাবিটো টকা মই কিয় দিম ভিতৰলৈ যাম তাৰ চকুটো এনেকে ফুৱাম আৰু গুচি আহিম চাবিটো দিয়ক মানুহ টকা ঘৰত টকা চাবি কিয় দিম মই কি মানুহ নাছো মই ভিতৰলৈ গলে মানুহৰ পৰা কি গৰু হৈ গৈছো মই কৈছো চাবি দিয়ক চাবি দিয়ক আজিহে আকৌ ঘৰত কোনো নাথাকিবলৈ পাইছে হ'ব ইমান ব্যস্ত দেখুৱাব নালাগে ফাইনেলটো ক কলোৱে দেখোন 20,000 নহয় এইবোৰ মেহনত কাম 20টো মই কমাইহে কৈছো তোকে যদি 20 দিব লাগে মোলে কি ঘটিটো থাকিল এই কেকেটা মোলে কি থাকিব মানে কি থাকিব লাগে আপোনালে তই বুজি নাপাবি নহয় ভালকে বুজাই দিয়ক তই যাচোন নিজৰ কামত লাগে যাচোন যা বাকলি কিবা এটা খেল আছে তোর দোকান মানে ফ্লপ থপ সেই কোনে কৈছে থপ একো থপ নহয় আরে দোকানত দেখোন মালেই নাই কোনে কৈছে মদাহী চাহ চেনি আছে চাহপাত আছে বিস্কুট আছে পঁইতাচোৱা আছে পৰুৱা আছে এটা খুজলি দিব পারবি পঁইতাচোৱা চাহ এতিয়া চাহ ও কিয় লাগছি দিব পাৰিছো কিন্তু আপুনি মোক পইচা দিব লাগিছে পইচা দিয়ক আৰু চাহ খাম চাহটো লৈ আহো নালাগে মোর পিয়া মরি গেল পইচা কথা কওঁতে চাহৰ সলনি পানী মাৰি দিছে মই কি আচৰিত এইবোৰ চাই থাকিব নালাগে মোৰটো ফাইনেল কৰ ৰ'ব না ছাৰ ৰ'ব চব কি হ'ল কওক ছাৰ মানে ইয়াত একদম সুন্দৰকে এটা কেবিন বনাই দিব লাগে ষ্টাইলিং এলুমিনিয়াম নে প্লাইউড ছাৰ এলুমিনিয়ামটো গপচ হ'ব কিন্তু ছাৰ অলপ খৰচ পৰিব দেই চৰকাৰে সেইখিনি বহন কৰিব মোৰ কাৰণে এনে কেবিন কিয় লাগে ইয়াত লাগে কিবা কাম আছে লাগিলে দুৱাৰখন এইফালে দি দিম নহয় কাৰ কাৰণে লাগে ফৰমাই কিয় আপোনাক কেবিন কিয় লাগে চিনিয়ৰ মানুহ হাবিলদাৰ মানুহ দিব বিচাৰিছে চোৱা তুমি এইবোৰ আগতকে অহংকাৰী হৈ গৈ আছে তুমি কফিন বনাব জানানে কফিন কিয় অলপ ৰূপচন্দা মাছটোৰ নিচিনা ডাঙৰ লাগে মোক যাব মোৰ হাতত কোনোবা দিনা আমি সেইবিলাক নবনাও ছাৰ দিয়া এইটো জোখটো লোৱা ঠিক আছে ইয়াৰ পৰা এনেকে আনি যদি এইফালেও ৱাল দিবা এনেকে সিফালেও কৰি পেলাই ঐ তোৰ হলে নাই এইফালে তোৰ জোখমাক বিলাক লৈ হল যদি হিচাপটো দে হ'ব মই কৰি আছো মই আছোতো তই যোৱা এই বাৰাণ্ডাত চোৱা কেকেটা আপুনি এনেকে মাজত বিধি পঠালি দি থাকিলে আজি জোখমাক লোৱা হ'বগে আৰু এই কি কথা শুনিছে এতিয়া খাতনিয়াৰ আপোনাক চিনি পাবলৈ মোৰ বাকী নাই মোৰ গাতহে দুখটো হ'ল বেয়া লাগে আৰু অ মিস্ত্ৰী আইলি জোখমাক করবা লাগে ইয়াক আপুনি যোগালি ৰাখিছে নেকি মই জগালি দাদা তই কিয় তই জোখমাকে লৈ থাকিবি নে মোৰ বস্তুটো মিলা ঐ বাগনা মাষ্টৰ কোন তই এক্সুৱেলি মই বেঙেনা মাষ্টৰ নে বেঙেনা বেপাৰীও কোমল মাষ্টৰ চবৰে পৰা তই বাগনা খা মাষ্টৰ আচ্ছা তই ইমানকে কি ভাবি আছা মই জীৱনটোৰ কথা চিন্তা কৰি আছো জীৱনটোৰ কথা কি চিন্তা কৰিছ কি কৈছো কি নকৈছো একোটো বেদলাম নহৈছো পুৰণা বছৰ গুচি গৈছে নতুন বছৰ আহি গৈছে মইতো একে জেগাতে ৰখি গৈছো দোকানততো লাল বাতি জ্বলিল এইবিলাক চিন্তা কৰিছা ভালেতো হৈছে দোকানখনতো একেবাৰে আন্ধাৰ হৈ নগৈছে লাল হলেও বাতি এটা জ্বলি আছে অকমান পোহৰ হৈ আছে বা তই জীৱনৰ কথা বহুত ভাবিছ মোহন সঁচা মই আৰু চিন্তা কৰিব পাৰিছো কিন্তু মোৰ জীৱন বুলি কবলৈ ভগৱানে এটাই দিলেও হয় দে তোক এটা দিলেও বাকী মানুহ বিলাকক 5-6টা দিলে জীৱন জীৱন হ'ব পানী এক বটল লৈ আছোন এতিয়া আকৌ পানী কেলে খাইছ এই থানাত মিস্ত্ৰী লাগিছ মিস্ত্ৰীৰ লগত কাম কৰাওঁতে পানী পিয়া লাগি গ'ল থানাত মিস্ত্ৰী লাগি আছে এই মিস্ত্ৰীয়ে গম নাপাইছে মই কি আচৰিত তই ফালিবি এনে ওপৰৰ ফালে ঠিকে আছেতো কিয় নাথাকিব তই যে কলি তোৰ ব্লাডত যোগালিটো আহিছে বুলি
মোৰ ফাদাৰ আগতে যোগালী আছিল সেইকাৰণে যোগালী মোৰ ব্লাডত আছে এইটো বয়সত এতিয়া তোৰ ব্লাডত চুগাৰ ইউৰিক এচিড ওলাব লাগিছিল তোৰ যোগালী ওলাইছে আৰে তই ব্লাডৰ কথা কি মোৰে জানবি তাৰমানে আমাৰ গাত ব্লাড নাইয়ে ব্লাডি স্যাৰ হঠাৎ আপোনাৰ থানাখন মেৰামতি কৰিবলৈ কি মন গ'ল চবতো ঠিকে আছে ভাবিছোহে বাজেটটো চাই ল যদি মিলে অলপ চেঞ্জ কৰি দিম স্যাৰ পাৰে যদি আপোনাৰ ৰুমটো অকমান ডাঙৰ কৰি ল'ব ৰাইট ছাৰ একৰ্ডিং টু মাই এক্সপিৰিয়েঞ্চ আপোনাৰ ৰুমটো সৰু হৈছে অলপ ডাঙৰ কৰি দিব লাগে পাকলি আপোনাৰ কি হয় এক্সপিৰিয়েঞ্চ আৰে মোৰ ফাদাৰ যোগালী আছিল সেইকাৰণে মোৰ যোগালী এক্সপিৰিয়েঞ্চ ছাৰ মই ভাবিছো এইখন ৱাল ভাঙি দিব লাগে ছাৰ ইয়াকো ভাঙি দিব লাগে কি ছাৰ এইবিলাকো ভাঙি দিব লাগে সি ভাঙিয়ে পেলাই পাকলি ছাৰ আপোনাৰ মূৰত বহিব নেকি কিনো কৈছে কাম কৰি আছো দেখা নাই চব কাম ভালে ভালে কৈছে কৰিছো চা কিনো কৈছে ৰাম কি হ'ল নিজা মেকুৰীটো নিচিনাকে ওলাই আহিছ দিলে নে গালি একোচা ছাৰে মোক কিয় গালি দিব তোৰনো যোগালী ভূতটো ক'ৰ পৰা সোমাল যোগালীটো মোৰ ব্লাডত আছে সেইকাৰণে এইটো গালি পাৰিলে আৰে কিয় গালি দিব মোক হয় দে মোৰহে ভুল হৈছে কিয় গালি পাৰিব ছাৰে তইতো ছাৰৰ বাপেকৰ বয়সৰ তই মোক কিয় পেলাই দিছিলি মই পেলাই দিছো মই খালি অঁতৰাই দিছো তই নিজেহে পৰিছ কথা কবলৈ আহিছ তই কাক কথা কলি কাক কথা কি হৈছে তই কিয় তই জোখমাখে লৈ থাকিবি নে মোৰ বস্তুটো মিলাবি মিলাই আছো আৰে ই দেখোন মোৰ কথাটো গুৰুত্বই নিদিয়ে পইচা আমি কিয় যামগে বোলো ক'লে ইয়াত থাকি কি লাভ হৈছে আপোনাৰ কথা গুৰুত্বই নিদিছে আপোনাৰ ঘৰলে যাম কল আপেল খাই আহিম আৰু এই ৰাতিপুৱাই যে কল আপেলটো মূৰত সোমোৱাই লৈছ দিনটো সেইটোকে লৈ ঘূৰি আছ আৰু হয় চাহ সেইবিলাক দুৰ্বল মানুহে খায় জুৰি মানুহে নেখায় নহয় মই বহুত দুৰ্বল হৈ গলো চাহ মোৰ জোৰ নাই চাহ মোৰ হাতত এক ঘোচা মাৰ মই চাওঁ জোৰ আছে নে নাই জোৰটো চেক কৰিব মাৰ ৰবচোন ক'ৰ পৰা আহিলে তোক কিয় লাগে উত্তৰটো অলপ ভাবি চিন্তি দিবচোন মইতো এনেকুৱা কৈ দিওঁ আপোনাৰ ব্যৱহাৰটো অলপ ভাল কৰিব তোৰ ব্যৱহাৰটো কি চাই তাক তোৰ এই ব্যৱহাৰটোৰ কাৰণে মই DSP ছাৰক যদি কমপ্লেইন কৰিব নোৱাৰো মোৰ নামত কুকুৰ পুহিবি তই DSP ছাৰক কমপ্লেইন দে হিচাপে মিলাই থাকিবানে মোৰ হিচাপটোও মিলাবা বাজেট 20,000 টকাৰ হিচাপ নিমিলে মোক কিমান দিবি সেইটো ক 500 টকা ল'ব ভিক্ষাৰী পাইছ মোক আপুনি দালালৰ নিচিনা কমিশ্যন কিয় বিচাৰিছে বিচাৰিমে চাবি যদি নিদিয় একে লকা বস্তুৰ লগত আগৰে লীলা এখেতৰ লগত আজিৰ লীলা হে প্ৰভু কি ফটোৱা কথা কৈ থাকিবলৈ আহিছে এতিয়া মই ফটোৱা ৰাস্তাত সেইটো কাৰ লগত কথা পাতি আছিলা আপুনি তাৰমানে ইয়াৰ পৰা জুমি আছিলে চাম আছে কেনেকে নাচে এই বান্দৰটোৰ কথাই কৈছো